Hi dears, welcome to Next Level School. আজি মই ক্লাছ 10 ইংলিছ ফাৰ্ষ্ট প্লেট কিতাপখনৰ গদ্যাংশৰ পৰা যিখিনি প্ৰশ্ন আহিব সেই প্ৰশ্নখিনি তোমালোকক দেখুৱাই দিম বা এই প্ৰশ্নবিলাক সচৰাচৰ পৰীক্ষা দেখা পোৱা যায় গতিকে প্ৰশ্নসমূহ চিন দি ল'বা আৰু ভালকৈ পঢ়িবা ইয়াৰ পৰা তোমালোকে প্ৰশ্ন পাবাই এতিয়া প্ৰথমতে চোৱা প্ৰথম চেপ্টাৰটো আছে গদ্যাংশৰ ভিতৰত এ লেটাৰ টু গড এই এ লেটাৰ টু গডৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব চাই লোৱা প্ৰথমতে চোৱা oral comprehension check ইয়াৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 1 2 আৰু 4 টো চাবা তাৰ পিছত তোমালোকে আহি যোৱা নেক্সট পেজ নং 6 ৰ পৰা তোমালোকে চাবা 1 2 3 ঠিক আছে 1 2 3 তাৰ পিছত তোমালোকে চাবা পেজ নং 7 ৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 1 টো চাবা 2 টো চাব নালাগে তাৰ পিছত চাবা তোমালোকে কোৱেশ্চন নং আৰু এটা আছে পেজ নং 7 ৰ পৰা থিংকিং এবাউট টেক্সটৰ পৰা গোটেইখিনি প্ৰশ্ন চাব নালাগে তোমালোকে ডাইৰেক্ট আহি যোৱা পেজ নং 8 ৰ পৰা তোমালোকে কোৱেশ্চন নং 5 টো চাবা ঠিক আছে কোৱেশ্চন নং 5 টো চাবা তাৰ পিছত আহি যোৱা নেক্সট নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডমৰ পৰা এই প্ৰশ্নসমূহ চাবা এটা কথা মনত ৰাখিবা অকল এই কম্প্ৰিহেনশ্যন চেক বা এই কিতাপত দিয়া প্ৰশ্নবিলাক চালেই নহ'ব ভিতৰুৱা কিছুমান প্ৰশ্ন থাকে সেইবিলাক চাব লাগিব সেই প্ৰশ্নবিলাক তোমালোকক মই খুব কম সময়ৰ ভিতৰতে বা ফাইনেলৰ কাৰণে দিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আৰু প্ৰি ফাইনেলৰ কাৰণে মই কিতাপত থকা যিখিনি প্ৰশ্ন আহিব সেই প্ৰশ্নসমূহ বা অহাৰ সম্ভাৱনা থাকে সেই প্ৰশ্নসমূহ দেখুৱাই দিম এতিয়া চোৱা প্ৰথমতে নেলসন মেণ্ডেলাৰ পৰা কি প্ৰশ্ন আহিব ওৰেল কম্প্ৰিহেনশ্যন চেক ইয়াৰ পৰা 1 2 তাৰ পিছত 3 4 5 আটাইকেইটা প্ৰশ্ন চাবা তাৰ পিছত আহি যোৱা নেক্সট ওৰেল কম্প্ৰিহেনশ্যন চেক ইয়াৰ পৰা তোমালোকে চাবা কোৱেশ্চন নং 1 টো চাবা 2 টো চাবা তাৰ পিছত 1 2 4 5 এই চাৰিটা চাবা 3 নম্বৰটো নালাগে ঠিক আছে তাৰ পিছত তোমালোকে চাবা oral comprehension check পেজ নং 24 ৰ কোৱেশ্চন নং 1 2 3 আটাইকেইটা চাবা তাৰ পিছত থিংকিং এবাউট দ্য টেক্সট ইয়াৰ পৰা তোমালোকে কোৱেশ্চন নং 1 টো চাবা 4 টো চাবা 1 আৰু 4 চালেই হ'ল ঠিক আছে তাৰ পিছত এই খালী ঠাইসমূহ পাৰিলে চাই থবা এমচিকিউৰ কাৰণে খালী ঠাইসমূহ চাবা এমচিকিউৰ কাৰণে ঠিক আছে তাৰ পিছত চোৱা গ্লিমছ অফ ইণ্ডিয়াৰ পৰা এটা পাৰ্ট তোমালোকৰ আহিব সেইটো হ'ল কোৰ্গ পাৰ্টটো আহিব বাকী নাহে এতিয়া কোৰ্গৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব প্ৰথমতে চাই লোৱা কোৰ্গৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব প্ৰথমতে চোৱা থিংকিং এবাউট দ্য টেক্সট হোৱাট ইজ কোৰ্গ কুৱেশ্যন নং 1 টো চাবা 3 টো চাবা 3 ৰোমান 1 ৰোমান 3 ঠিক আছে 3 ৰোমান 1 ৰোমান 3 তাৰপিছত তোমালোকে চাবা ৰোমান 4 তাৰপিছত চোৱা টি ফ্ৰম আছামটো আহিব টি ফ্ৰম আছামৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব চাই লোৱা টি ফ্ৰম আছামৰ পৰা তোমালোকে এই খালী ঠাইসমূহ ভালকৈ চাবা আৰু যদি তোমালোকৰ হাতত আনচাৰকেইটা নাই তেতিয়াহ'লে কমেণ্ট কৰি জনাবা মই আনচাৰকেইটা PDF-ত দিবলৈ চেষ্টা কৰিম তাৰপিছত তোমালোকৰ আৰু এটা চেপ্টাৰ আহিব মেডাম ৰাইডছ দ্য বাছ ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন আহিব চাই লোৱা প্ৰথমতে ওৰেল কম্প্ৰিহেনশ্যন চেক ইয়াৰ পৰা তোমালোকে বিশেষকৈ আটাইকেইটা প্ৰশ্ন চাবা ঠিক আছে মেডাম ৰাইড দ্য বাছ পেজ নং 119 ওৰেল কম্প্ৰিহেনশ্যন চেক ইয়াৰ পৰা আটাইকেইটা প্ৰশ্ন চাবা তাৰপিছত তোমালোকে চাবা ইয়াতো আছে ওৰেল কম্প্ৰিহেনশ্যন চেক পেজ নং 122 পৰা তোমালোকে কুৱেশ্যন নং 1 2 তাৰপিছত 4 টো চাবা 1 2 4 তাৰপিছত আহি যোৱা পেজ নং 125 ৰ পৰা তোমালোকে কুৱেশ্যন নং 1 2 3 4 আটাইকেইটা প্ৰশ্ন চাব লাগিব ইম্পৰ্টেণ্ট হয় তাৰপিছত থিংকিং এবাউট দ্য টেক্সট এই খালী ঠাইসমূহ চাবা এমচিকিউৰ কাৰণে খালী ঠাইসমূহ চাবাই মানে এইখিনি চালেই হৈ যাব আৰু এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ভিডিঅ'সমূহ মেথছ ছায়েন্স আৰু
ছ'চিয়েল চায়েন্স আটাইকেইটা ছাবজেক্টৰ মই দিবলৈ চেষ্টা কৰিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা